সো হে গাইজ আপোনালোকেতো জানে আমি চতিয়ালৈ কাম কৰিব আহোঁ বুলি কৈ নাই সেইটো কাৰণে আমাৰ আগৰ মালিকটোৱে মাতিছে কাম কৰিবৰ কাৰণে তো আমি তাত আহিলোঁ আহি মালিকটো কৈছে আজি তেনেকুৱা হ'লেও 40টা বাঁহ কাটি মোক কমপ্লিট কৰি দিবি কাৰণ মোৰ ছাদ ঢালাই দিব আছে সেইটো কাৰণে আমাক মাতিলে আমি আহিলোঁ প্ৰথম বাৰীটো চালোঁ তাৰপৰা এই বাঁহ কাঠ কাটি আছোঁ বৰ্তমান এতিয়ালৈকে কাটি হৈছে যথেষ্টখিনি 30টামান কাটি হ'ল বাকী আৰু 10টামান কাটিব আছে টোটেল 40টা কাটিব দিছে কাটি কৈছে তহঁতে যিমান জলদি কাটিব পাৰা সিমান জলদি কাটি ঘৰ গুচি যাবি ফুল হাজিৰা লৈ গৈছে এনেই আমাৰ ফালে হাজিৰা এতিয়া চলি আছে ভাত চাত দি 450 টকা হাজিৰা পাওঁ দিনটো কাম কৰিলে বাকী কাম চাম কৰি লওঁ এতিয়া বাঁহ কাটি লওঁ বাঁহ কাটি আৰু যিমান জলদি পাৰোঁ সিমান জলদি কাটি আমি আজৰি কৰিব খুজিছোঁ মালিকটোৰো যাতে হৈ যাওক কামটো আমাৰো হৈ যাওক তাকে কাম কাজ কৰি আৰু এতিয়া অলপ দেৰি পিছত ঘৰ যাম আৰু বাকী 10টা বাঁহ কাটিব লাগে খানাটো খাই লৈ ফালে হাজিৰা যাম আৰু কেইটকা নদীয়ে দিনটো কাম কৰিলে কমেণ্টত জনাবচোন আমাৰ ঘৰতো ক'লোৱেই 450 টকা দিয়ে বুলি কয় ভাত চাত দি বাকীটো তাৰপৰা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নতুনকৈ খুলিছোঁ বেছিদিন হোৱা নাই 2-3 মান হৈছে ছাবস্ক্ৰাইব লাইক চব কৰি দিব তেনেকৈ মই সদায় ভিডিঅ' বনাব চেষ্টা কৰিম বাকী ইমান কনফিডেঞ্চটো নাই আমি নতুন বনাব শিকিছোঁহে তো সেইকাৰণে